নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এছামিজ ছাবজেক্টৰ চেপ্টাৰ 4 কিতাপৰ কথা অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ সম্পৰ্কে আমি আলোচনা কৰিম। আমি নিশ্চয় জানো যে প্ৰথমতে দিয়া থাকিব অতি চমু প্ৰশ্ন, দ্বিতীয়তে থাকিব চমু প্ৰশ্ন আৰু লং কুৱেশ্যন দিয়া থাকিব একেবাৰে শেষত। প্ৰথমে আমি কুৱেশ্যন নম্বৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ। তাৰপিছতে দ্বিতীয়তে দিয়া আছিলে গৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে। গৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে বুলি ইয়াতে কোৱা হৈছে। আৰু আমি জানো যে কাগজৰ আৱিষ্কাৰ চীন দেশতে হৈছিল। তাৰপিছতে 3 নম্বৰ প্ৰশ্ন আছিলে ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিশা দিছিল। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিশা দিছিল এইদৰে যে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটি আছিলে বিদ্যাৰ অনুশীলন নহ'লে কি হয়। বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। একেবাৰে শেষৰ 5 নম্বৰ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশত প্ৰচলিত যোজনা আছে। তাৰপিছতে খ নম্বৰ প্ৰশ্ন থাকিব চমু প্ৰশ্ন। হেলেন কেলাৰৰ আত্মজীৱনীখনত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল। এনচাৰটো চাবা। হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ ক'লা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলা সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে, এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল। 2 নম্বৰ প্ৰশ্নটি আছিলে আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল যে হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়। শৈশৱ আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে। অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈ চেষ্টা নকৰা। বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল। 3 নম্বৰ প্ৰশ্নটি আছিলে যে দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা। গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসন যন্ত্ৰ কঁপি উঠে। সত্যৰ বিম্ব দাঙি ধৰাৰ কিতাপে সহায় কৰে, ভীৰুতা আৰু কুসংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে। 4 নম্বৰ সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উৎসাহিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। ইয়াতে এনচাৰটো চাবা। হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ ক'লা মানুহৰ কাৰণে বিশেষকৈ সজাগ কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলা সাহিত্যৰ প্ৰতি প্ৰীতি প্ৰকাশ কৰিছে। তাৰপিছতে 5 নম্বৰ প্ৰশ্ন কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, সি বিবেচনাকো হত্যা কৰে। কথাষাৰ ব্যাখ্যা কৰিবলৈ দিছে। এইটো এনচাৰ হ'ব। একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কুসংস্কাৰ, এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে, তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসন যন্ত্ৰ কঁপাই তোলে। তেতিয়াই কিতাপ পঢ়ি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়। বিবিধ অত্যাচাৰ চলাৰ পিছতে সেই পোহৰৰ আভা লোপ নাপাই লুকাই নাথাকে। ৰাইজে নিজৰ গন্তব্যস্থান পাবই। সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয়, তাকে মিল্টনে মন্তব্য কৰিছিল, কিতাপ এখন ধ্বংস কৰাতকৈ বৰ মানুহ এজনকে হত্যা কৰা। যি মানুহ এজনক হত্যা কৰে, সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে। তাৰপিছতে থাকিব দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক থাকিব 4 অথবা 5 মাৰ্কৰ। প্ৰথম কুৱেশ্যন, অনাখৰি চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়। পাঠটিৰ সহায়ত আলোচনা কৰিব দিছে, গতিকে এনচাৰটো চাবা। সাধাৰণতে চহা লোকসকলৰ বুজ বিবেচনা অলপ
কম, কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকে আগ্ৰহী পোৱা জ্ঞান আনৰ পৰা শুনি বুজি নিজৰ প্ৰয়োজনীয়তা কামত প্ৰয়োগ কৰে। জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন। সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে। তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে। সেয়েহে অনাখৰি চহালোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়। ২ নম্বৰ প্ৰশ্নটি আছিলে যে কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চবাব আৰু হজম কৰিব। কথাখিনি তাৎপৰ্য বিশ্লেষণ কৰিব দিছে, গতিকে এইটো চাবা। আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে। বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায়। পাঠ্যপুথি আৰু বোৱা কটা ৰন্ধা বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীও অলেখ কিতাপ পোৱা যায়। সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে। ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়, পঢ়িবৰ দৰকাৰ নহয়। এইকাৰণে ইংৰাজী দাৰ্শনিক বেকনে এইদৰে দিশা দিছিল। তাৰপিছতে নেক্সট প্ৰশ্ন ৩ নম্বৰটি আছিলে হেমৰ অসমীয়া মিত্ৰসকল বিদ্যা কেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয় কথাষাৰ যুক্তিযুক্ততা বিচাৰ কৰা। গতিকে এইটো এনচাৰটো চাই ল'ব। এইখিনি আছিলে আমাৰ এনচাৰ কুৱেশ্যন নম্বৰ 3। তাৰপিছতে আমি আগবাঢ়িছোঁ এতিয়া কুৱেশ্যন নম্বৰ 4লৈ। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলাই পাঠৰ সহায়ত বুজাই লিখা। ইয়াৰো এনচাৰটো দিয়া আছে এনেধৰণে। এইটো আছিলে আমাৰ কুৱেশ্যন 4ৰ এনচাৰ। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে 5 নম্বৰ প্ৰশ্ন, আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু। কথাখিনি পাঠ্যৰ সহায়ত আলোচনা কৰিব দিছে। আৰু এইখিনি আছিল আপোনালোকৰ কুৱেশ্যন নম্বৰ 5ৰ এনচাৰ। চ' এইখিনি আপোনালোকে চাব। চ' আজিৰ ভিডিঅ'টো কেনে লাগিল জনাবা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভ্ৰমণ কৰিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।